মই মোৰ কাৰণে দুখৰ কথা মই অলৰেডি মঙলদৈত কৈছোঁ অসমীয়াৰ কাৰণে দুখৰ কথা অন্ততঃ বদৰুদ্দিন আজমলৰ ভৰিত ধৰিব নালাগিছিল সেই মহিলাগৰাকীয়ে আমাৰে মহিলা অনুৰোধ কৰিছোঁ আৰু এনেকুৱা কাম নকৰিব আৰু যিসকলে বদৰুদ্দিন আজমলক মাতি লৈ গৈ আছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কালি কৈছে নহয় ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ব্যৱসায় কৰিবলৈ আহিলে ইণ্ডিয়াখন লৈ লৈছিলে ভাৰতখন লৈ লৈছিলে তেনেকৈ আজমলে ইয়াতে গৈ এই ৰিলিফ দিয়াৰ চলৰে গৈ এদেও দুদেও লুটানিয়াৰ চেও বুলি কয় আপাৰ আছামখনত বহিব বিচাৰিছে গতিকে যিসকলে মাতি লৈ গৈছে তেওঁলোকে ভাবি চাওক অনুৰোধ মইতো এই ছবিখন দেখি নিজে কান্দিছোঁ কিয় যে এনেকুৱা দিন আহিছে নেকি যে বাংলাদেশী মানুহৰ ভৰিত আমাৰ অসমীয়া মহিলাই পৰিব ইমান তললৈকে আমি গ'লোঁ নেকি তাক লৈ দুখ লাগিছে সেইকাৰণে এইটো হ'ল ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে ইষ্ট ইণ্ডিয়া কোম্পানী যেনেকৈ ব্যৱসায় কৰিবলৈ আহিছিল আহি গম নোপোৱাকৈ ভাৰতখন পৰাধীন কৰি পেলালে এওঁলোকে এনেকৈ আহিছিল আহি পেলাই আমাক গ্ৰাস কৰি এনেকুৱা কৰি পেলালে যে এটা শিৱসাগৰত খিলঞ্জীয়া অসমীয়া মানুহে বদৰুদ্দিন আজমলৰ ভৰিত পেলাই দিলে কিমান দুখ লগা কথা এই কথা আৰু সহ্য কৰিব নোৱাৰি আৰু ইয়াতো যদি অসমীয়া মানুহৰ খিলঞ্জীয়া মানুহৰ মানে তেজ গৰম নহয় তেতিয়াহ'লে আৰু মোৰ ক'বলগীয়া একো নাই আৰু ইয়াক চাই থাকিব নোৱাৰি ইয়াকতো একেবাৰে যোগ্য প্ৰত্যুত্তৰ আমি দিব লাগিব ইয়াৰ এনেকৈ আৰু এইটোতো ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে আমাক খাই পেলাব গিলি পেলাব গতিকে আমি তাৰ যোগ্য প্ৰত্যুত্তৰ দিবই লাগিব আৰু তাৰ কাৰণে আপোনালোকে মাৰ বান্ধি থিয় হওক মইতো ক'ম যে সংবাদ মাধ্যমে মাৰ বান্ধি থিয় হওক যাৰ অসমীয়া তেজ আছে কমচে কম সেইবিলাক মানুহ মাৰ বান্ধি থিয় হওক যাৰ আৰু অসমীয়া তেজ নাই তাৰ কথা বাদ দিছোঁ কিন্তু অসমীয়া যাৰ লাচিতৰ তেজ আছে চিলাৰায়ৰ তেজ আছে সতী জয়মতীৰ তেজ আছে তেনেকুৱা মানুহটো কিন্তু মাৰ বান্ধি থিয় হ'ব লাগিব কাৰণ সেই দাড়ি টুপি বাংলাদেশীৰ তলত আমাৰ অসমীয়া মহিলাই ভৰিত ধৰিব তাক আমি মানি ল'ব নোৱাৰোঁ আৰু মানি নল'ম কোনো কাৰণত মানি নল'ম লাভ হয় লছ হয় নাজানো কিন্তু অসমীয়া মানুহে মাৰ বান্ধি থিয় হ'ব লাগিব বাংলাদেশীৰ বিৰুদ্ধে তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ এইটো কৰিবই লাগিব তাত বাহিৰে আৰু আমাৰ ৰণকৌশল নেকি কি উজনি অসমত গৈ লাহে লাহে তাতে তেওঁলোকে নিজৰ ৰাজনৈতিক চিন্তাধাৰাবোৰ প্ৰকাশ কৰিব কিছুদিন আগতে আমি এটা ছবি দেখিলোঁ যে কেনেদৰে অসমৰ আমাৰ আইসকল আঁঠুকাঢ়ি মৌলানা আজমল ডাঙৰীয়াৰ ওচৰত গৈ সামান্য কিছু টকা তেওঁলোকে লৈছে এই গোটেই ছবিটো লৈ আমি যথেষ্ট আমি এটা চিন্তা প্ৰকাশ কৰিছোঁ যে AIUDF দল সদায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বি টিম হৈ থাকিব AIUDF যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকে AIUDF দলৰ ক্ষতি হ'ব নোৱাৰে কিবা কাৰণত তেওঁলোকে AIUDFৰ ওপৰত বিশ্বাস কৰিলে যে বিজেপি বিৰুদ্ধে AIUDF দলে কাম কৰিব আশা কৰাটো ভাল ভুল নহয় কিন্তু মই যিহেতু আগৰ পৰাই কলিয়াবৰ লোকসভা সমষ্টিৰ ভিতৰত আছিলোঁ বহুত মই AIUDF দলৰ তেওঁলোকৰ কাৰ্যসূচীবোৰ বহুত ওচৰৰ পৰা মই দেখা পাইছিলোঁ আৰু সেইকাৰণে আগৰ পৰাই আৰু এতিয়াতো প্ৰমাণে হৈ গ'ল যে AIUDF দল সদায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বি টিম হৈ থাকিব AIUDF যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকে AIUDF দলৰ ক্ষতি হ'ব নোৱাৰে AIUDF দলৰ ক্ষতি আমাৰ কংগ্ৰেছ দলৰ হাতত লিখা আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত লিখা নাই কিছুদিন আগতে আমি এটা ছবি দেখিলোঁ যে কেনেদৰে অসমৰ আমাৰ আইসকল আঁঠুকাঢ়ি মৌলানা আজমল ডাঙৰীয়াৰ ওচৰত গৈ সামান্য কিছু টকা তেওঁলোকে লৈছে এই গোটেই ছবিটো লৈ আমি যথেষ্ট আমি এটা চিন্তা প্ৰকাশ কৰিছোঁ যে যি উদ্দেশ্য লৈ মৌলানা আজমল ডাঙৰীয়া আগতে উজনি অসমত গৈ মানুহক সহায় কৰিছিল শেষত যে আমি ছবিটো দেখিলোঁ সেয়াই তেওঁলোকৰ বাস্তৱ উদ্দেশ্য আছিলে নেকি আজি আমাৰ গাঁৱৰ দুখীয়া আইসকল আইতাসকল আহিছে তেওঁলোকে যদি কিবা এটা সহায় দিব লাগে তেওঁলোকে থিয় সহায়টো ল'ব সেই পৰিস্থিতি তেওঁলোকৰ যে কিবা মান সন্মান আছে সেই পৰিস্থিতি আমি দেখা নাপালোঁ তো এয়া অকল মৌলানা আজমল ডাঙৰীয়াৰ ৰণকৌশল নেকি কি উজনি অসমত গৈ লাহে লাহে তাতে তেওঁলোকে নিজৰ ৰাজনৈতিক চিন্তাধাৰাবোৰ প্ৰকাশ কৰিব আৰু সেইকাৰণে তেওঁৰ এইবোৰ চব কৰিলেও
কিমান দিন কৰিব পাৰে শেষত গৈতো সদায় বিজেপি দলৰ বি টিম হিচাপে প্ৰমাণিত হ'বই এইখিনি কথা সকলোৱে বুজি পাইছে এইটো তেওঁলোকৰ AIUDF দলৰ কথা আমাক যে কিবা ক'ব লাগে মই নাভাবোঁ এইটো আপোনালোকে AIUDF দলকে সুধিব যে শিৱসাগৰত গৈ তেওঁলোকে মানুহক সহায় কৰিছে আৰু শিৱসাগৰক ধুবুৰী বনোৱা মানুহজনক তেওঁলোকে ৰাজনৈতিকভাৱে যদিও যোৱা নিৰ্বাচনত পৰাজিত হ'ল আকৌ তেওঁলোকে ৰাজনৈতিকভাৱে আগুৱাই লৈ যাবলৈ বিচাৰে এইটো তেওঁলোকৰ ৰণকৌশল আমাৰ কথা স্পষ্ট যে নিৰ্বাচন এয়া নগাঁও হওক যোৰহাট হওক বৰপেটা হওক ধুবুৰীয়ে হওক প্ৰত্যেক নিৰ্বাচন গুৰুত্ব সহকাৰে ল'ব লাগিব জিকিবলৈ হ'লে জিকাৰ দৰে কষ্ট কৰিব লাগিব আৰু সেই কষ্ট কৰিবলৈ কংগ্ৰেছ দল প্ৰস্তুত আৰু নিশ্চয় জনসাধাৰণৰ আশীৰ্বাদ আমাৰ লগত থাকিব আৰু কংগ্ৰেছ দলৰ জয় নিশ্চিত কুঠাৰাঘাত কৰা বদৰুদ্দিন আজমল 500 টকা নট ইম্পৰ্টেণ্ট কাক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে যদি তেওঁৰ ওচৰত আমি হৰণ লওঁ তেতিয়াহ'লে 860জন মানুহৰ যি শ্বহীদৰ মূল্যাংকন আমি কেনেকৈ কৰিম পইচা থাকিব পাৰে কোটি কোটি টকা হাজাৰ কোটি টকা 500 টকা দলিয়াই দিব পাৰে কিন্তু শংকৰ গুৰুজনাৰ জন্মস্থানটোতো বহুত লাখ কোটি টকাটো কিনিব নোৱাৰে অবৈধ বাংলাদেশী চিনাক্তকৰণৰ কাৰণে আব্দুল মুহিম মজুমদাৰৰ খচৰাৰ প্ৰস্তুত IMDT আইন ৰূপায়ণ হ'ল এই IMDT আইন যেতিয়া সুপ্ৰিম কোৰ্টত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই খাৰিজ কৰোৱালে তেতিয়াই দেখিলে যে অবৈধ বাংলাদেশী চিনাক্তকৰণৰ পথ সুগম হৈছে তেতিয়াই বদৰুদ্দিন আজমলে এই অবৈধ বাংলাদেশী নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে AIUDF গঠন কৰিলে এইটো জানে আপোনালোকে সকলোৱে অসমৰ ৰাইজে জানে যে যিজনে আমাৰ অস্তিত্ব ৰক্ষা কৰিবলৈ আগবাঢ়ি অহা লোকক সুৰক্ষা দিয়ে তেওঁ কেনেকৈ বন্ধু হ'ব আমাৰ পইচা থাকিব পাৰে কোটি কোটি টকা হাজাৰ কোটি টকা 500 টকা দলিয়াই দিব পাৰে কিন্তু শংকৰ গুৰুজনাৰ জন্মস্থানটোতো বহুত লাখ কোটি টকাটো কিনিব নোৱাৰে বৰদোৱাত শংকৰ গুৰুজনাৰ জন্মস্থান বহুত লাখ কোটি টকা দিলে কিনিব পাৰিব নেকি আপুনি বেলেগ দেশৰ জেগা কিন্তু দখলটো কৰিলে যদি ভাৰতীয় জনতা পাৰ্টি চৰকাৰ নাহিলেহেঁতেন এই গুৰুজনাৰ জন্মস্থান কেতিয়াবা উদ্ধাৰ হ'লহেঁতেন নেকি এই গুৰুজনাইতো অসমখনৰ বহুত নিৰ্মাণ কৰি থৈ গ'ল এই পবিত্ৰ মণিকূটত চাইতো সমাজখন শান্তিৰে বৰ্তি থাকে জ্যেষ্ঠজনে সমাজখন পৰিচালনা কৰাৰ পথ নিৰ্ণয় কৰে সমাজখনক সমীহ কৰে তাৰ মাজতহে আমাৰ পৰিৱেশ নিৰ্মাণ হ'ব গতিকে সেই পৰিৱেশত কুঠাৰাঘাত কৰা বদৰুদ্দিন আজমল 500 টকা নট ইম্পৰ্টেণ্ট কাক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে যদি তেওঁৰ ওচৰত আমি হৰণ লওঁ তেতিয়াহ'লে 860জন মানুহৰ যি শ্বহীদৰ মূল্যাংকন আমি কেনেকৈ কৰিম কুঠাৰাঘাত কৰা বদৰুদ্দিন আজমল 500 টকা নট ইম্পৰ্টেণ্ট কাক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে যদি তেওঁৰ ওচৰত আমি হৰণ লওঁ তেতিয়াহ'লে 860জন মানুহৰ যি শ্বহীদৰ মূল্যাংকন আমি কেনেকৈ কৰিম 500 টকা ডাঙৰ কথা নহয় 500 টকা ডাঙৰ কথা নহয় যিটো জ্বলন্ত সমস্যা যাৰ কাৰণে অসম আন্দোলনৰ সময়ত 860জন লোকে তেওঁলোকৰ জীৱন জলাঞ্জলি দিলে 860জন লোকে অসম আন্দোলনৰ সময়ত জীৱন জলাঞ্জলি দিছিল হাজাৰ বোৱাৰী জীয়ৰী ধৰ্ষিত হ'ব লগা হৈছিল হাজাৰজনে পংগুত্তৰ জীৱন আঁকোৱালি ল'ব লগা হৈছিল এইসকলৰ আগ্ৰাসনৰ কাৰণে অসম আন্দোলন আলোচনা হ'ল চুক্তি হ'ল বিভিন্ন পৰ্যায়ত ৰূপায়ণ হৈ আছে পৰৱৰ্তী সময়ত ৰূপায়ণ হ'ব আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম চুক্তিৰ ৰূপায়ণৰ প্ৰায় 80% এই চৰকাৰৰ ভিতৰত আমি ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ গতিকে এনেকুৱা প্ৰশ্নৰ কাৰণে কেতিয়াবা প্ৰশ্ন উত্থাপন কৰে এই বিদেশী চিনাক্তকৰণৰ কাৰণে IMDT এক্ট লাগু হৈছিল এই IMDT যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই
সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সুপ্ৰিম কোৰ্টত কেছ কৰি যেতিয়া বাতিল কৰিলে, কাৰণ INDTৰ জৰিয়তে অবৈধ বিদেশীক চিনাক্তকৰণত বাধা আছিল। INDT লাগু হৈ থাকিলে অবৈধ বিদেশী বহিষ্কৰণত বাধা আছিল। চৰকাৰ পুলিচে তেওঁলোকক চিনাক্ত কৰিব নোৱাৰে। সুপ্ৰিম কোৰ্টে যেতিয়া এখন খাৰিজ কৰিলে, এই অবৈধ বাংলাদেশী ৰক্ষণাবেক্ষণৰ কাৰণে এটা ৰাজনৈতিক দল গঠন হ'ল অসমত। তাৰ নেতৃত্ব কোনে ল'লে? বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে INDT আইন বাতিল হোৱাৰ পিছত AYDF গঠন কৰিলে। উদ্দেশ্য কি? যিসকলৰ আগ্ৰাসনৰ কাৰণে অসমত খিলঞ্জীয়া জাতি জনগোষ্ঠী, ৰীতি নীতি, কৃষ্টি সংস্কৃতি বিপদাপন্ন হৈছিলে। 860 জন মানুহৰ শ্বহীদ হ'ব লগা হৈছিল। হাজাৰ অসমীয়া খিলঞ্জীয়া যুৱক যুৱতী হত্যাৰ মুখামুখি হ'ব লগা হৈছিল, ধৰ্ষিত হ'ব লগা হৈছিল, পংগুত্বৰ জীৱন আকোৱালি ল'ব লগা হৈছিল। তেওঁলোকৰ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে বদৰুদ্দিন আজমলে AYDF জন্মগ্ৰহণ কৰে। জাতিৰ শত্ৰু 500 টকাত বিক্ৰী নহ'ব। এই পবিত্ৰ মঞ্চৰ পৰা কৈছো, মুকলিকেভাৱে কৈছো। আপুনি 500 টকা দিছিল, মহিলাই ভৰি ধৰি যে আপোনাক নমস্কাৰ জনাইছিল, সেই বিষয়টো ইতিমধ্যে সমাজ হৈছে। এই সন্দৰ্ভতো আপোনাৰ নাই এইটোৰ রিপ্লাই বুড়া বুড়া মা বহিনে দিছে। এটা আমার সভ্যতা, কালচার আমার এইটো। আর পিছদিনা আমি বন্ধ করে দিছো, মাইক লাগাই দিছো, কেউ ভৰিত ধৰিব নালাগে। মই গাড়ীৰ পৰা নামাই নাই। মোৰ পাও কেনেকুৱা পাব? পাও পাবলৈ দিয়া নাই। চবৰ মুখত কালা লাগি গৈছে, তালাও লাগি গৈছে, কালাও লাগি গৈছে। দুজনে বিতৰ্ক কৰিছে, দুজনে বিতৰ্ক কৰিছে, 2000 জনে লাত মাৰি আছে। এইটো চোৱা নাই তুমি? ডেইলি সকাল ৰাতিপুৱা আৰু গধূলিলৈকে লাঠি মাৰি আছে, লাঠি মাৰি আছে। লজ্জা পাব লাগে যিসকলে কৰি আছে। হাতীৰ বাচ্চা জংঘলত যেতিয়া খোজকাঢ়ি যায়, কিছু জানোৱাৰ ভৌ 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 কৰে, খালাচ সকলে। আজি এই বাইদেউগৰাকী সেই সময়ছোৱাত পইচা লোৱাৰ সময়ছোৱাত আছিলে, তেওঁ সেই শাৰীতে আছিলে। হয়, আপোনাক কিমান টকা দিছিলে? পইচা 500 দিছে। হয়, কিন্তু আপোনাক কৈছিলে নেকি? 500 দিয়াটো লৈ পিনে তেওঁক খাই কৰা নাই কিয়? তেওঁ এজন পিতৃ গুৰু বুলি কৈছে। আমাৰ মাইকীতকৈ ওপৰ বুলি আমি এজন পিতৃ বুলি খাই লৈছে মানুহে। অকণমান আপুনি কওক কথাটো কি? 500 টকাটো যে দিছে, এতিয়া ভাইৰেল হৈ আছে, চবেই কৈ আছে যে সেৱা কৰ, তাৰপিছতহে 500 টকা লয়। সেনেকুৱা টাইপৰ কিবা কথা কৈছে? কোৱা নাই, সেইটো আমি নিজে তাৰমানে তেওঁ ডাঙৰ দেখি অকণমান এনেই হাতযোগ কৰিছো। মানে সেই তেনেকুৱা ধৰণৰতো কোনো কথা নাছিলে। শুনা, আমাৰ এটা নিয়ম আছে। আমাৰ মহিলাসকল হওক, আমাৰ মানে আমাৰ প্ৰভুত্বসকলৰ এটা নিয়ম আছে। আমাৰ যিটো মতা মানুহখিনিৰ নিয়ম এটা আছে। কিবা এটা ডাঙৰ মানুহবিলাকে এই বস্তুটো মানে মাইকী মানুহ এনেকৈ যায়, আৰু তেওঁ মানে আজমল চাহাব সুখীয়া মানুহ যে তেওঁ এনেকৈহে আছে, প্ৰব্লেম কৰি পোৱা নাই। কিন্তু তেওঁ যদি খাৰা হৈ থকা নাই, মাইকী মানুহে সেৱা পইচা লৈ এনেকৈ গুচি যায়, খাৰা হৈ থকা নাই, থিয় হৈ থকা নাই। কিন্তু তেওঁ বহি আছে নাই, ওপৰতে কথাটো কাৰণে ওপৰতে মুখ কৰিব পৰা নাই। তেওঁ অসুবিধা হৈছে, মানে আমাৰ মাইকী মানুহখিনিও অসুবিধা হৈছে। সেইকাৰণে পইচাটো এনেকৈ লগে চাপৰি গৈছে। চাপৰি আচলতে চাপৰি গৈছে, সেৱা কৰিছে বুলি তাৰমানে মানুহবোৰ বহুত হৈছে। এতিয়া আমাক ক'ৰবাত যদি সকাম এটা চলি থাকে, ক'ৰবাত ভাগৱত হৈ থাকে, আমাৰ মানুহ মাইকী মানুহখিনি সদায় এনেকৈ যায়, এনেকৈ যায়। এই বস্তুটো যায় মানে। আৰু আচল কথাটো তেওঁতো বহি আছিলে, সেইকাৰণে মানে সেৱা কৰা লিখীয়া লাগিলে। কিন্তু সেৱা কৰিছে যদিও তেওঁতো কোৱা নাই যে সেৱা কৰক। আজমল চাহাবৰ বিষয়ে মই এটা কথাই কওঁ, শুনক। আমি একো এটা তেওঁ পোৱা নাই বুলি কৈছোঁ, মানে নালাগো আমাক। কিন্তু সেইদিনাখন এটা কথাই ভাল লাগে, বদৰুদ্দিন আজমল চাহাব আহিছিল। আহি পেলাই কোনোবা এজন ব্যক্তিয়ে ক'লে যে আজমল চাহাব আপুনি পেচাব পায়খানা কৰি পেলাই অলপ আৰাম কৰক। কি কথা কৈছা তুমি? তেওঁ কৈছে। তেওঁ যদি তেনেকুৱা মনোবৃত্তি থকাতে এই কথাটো নকয়। মই নিজেই শুনিছোঁ দেই, মই এইটো শুনিছোঁ। কি কথা কৈছে? মই ৰাইজক এই ৰ'দত পেলাই থৈ মোৰ কাৰণে 1 ঘণ্টা ৱেইট কৰিছে, মই পেচাব পায়খানা কৰি মই ৰেষ্ট ল'ম, তেনেকৈ উভতি থৈছে আজমল চাহাবে। মই নিজেই শুনিছোঁ। হয়, মই মিছা কথা নকওঁ দেই। কৈও নোৱাৰোঁ ফটামুখ, ক'লেও লাগে ভকতৰ দুখ। অসমীয়াত এষাৰ কথা আছে, নাজানো মোৰ এই কথাখিনিয়ে কাক কেনেকৈ চুই যায়। নকওঁ বুলি ভাবিও এইকাৰণে ক'বলৈ বাধ্য হ'লোঁ যে আজি শিৱসাগৰত যেতিয়া স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি অসমৰ সন্মানীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই যেতিয়া বক্তব্য ৰাখিছিল, তাত তেখেতে যিখিনি কথা কৈছে,
বদৰুদ্দিন আজমল ডাঙৰীয়াক কেন্দ্ৰ কৰি কোৱা কথাখিনি এজন বিবেকবান ব্যক্তি হিচাপে মই গ্ৰহণ কৰিব পৰা নাই। অলপতে আৰু এগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ মন্ত্ৰীয়ে বদৰুদ্দিন আজমলৰ সন্দৰ্ভত কিছু কথা কৈছিল। তেখেতৰ বাহিৰেও দুদিনমানৰ পিছতেই আৰু এগৰাকী মন্ত্ৰীয়ে কৈছিল। এতিয়ালৈকে 3গৰাকী মন্ত্ৰীৰ মই তেনেকুৱা বক্তব্য দেখিলোঁ। মোৰ প্ৰশ্নটো হ'ল, এতিয়া যে আপোনালোকে বদৰুদ্দিন আজমলৰ বান সাহায্যক লৈ তেনেকুৱাকৈ কথা ক'ব পাৰিছে, বদৰুদ্দিন আজমলৰ 500 টকাৰ ওচৰত জাতি বিক্ৰী নাযায় বুলি কৈছে, বদৰুদ্দিন আজমলক সেৱা কৰাক লৈ আপোনালোকে যিখিনি আক্ষেপ প্ৰকাশ কৰিছে, যেতিয়া বদৰুদ্দিন আজমলে শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজৰ মাজত গৈ সাহায্য বিতৰণ কৰি আছিল, তেতিয়া আপোনালোক ক'ত আছিল? তেতিয়া আপোনালোকে কিয় ক'ব নোৱাৰিলে যে আজমলৰ সাহায্য নল'ব আৰু আজমলক ইয়াত সাহায্য বিতৰণ কৰিবলৈ দিয়া নহ'ব? আজি যিটো দম্ভালি মাৰি অসমৰ একাংশ মন্ত্ৰীয়ে এই গোটেই ঘটনাটোক লৈ ৰাজনীতিৰ মেৰপেচলি টানি আনিছে, এইটো উচিত হৈছেনে? চৰকাৰখনৰ এটা দুৰৱস্থা আচলতে বদৰুদ্দিন আজমলে উদঙাই দিলে নেকি? এই যে 500 টকা লৈ মহিলাখিনিয়ে যে তেওঁৰ ওচৰত আঁঠু লোৱা বুলি আপোনালোকে কৈ আছে, সেই মহিলাখিনিয়েও স্পষ্টকৈ কৈছে যে তেওঁলোকে 500 টকাৰ কাৰণে কেতিয়াও বদৰুদ্দিন আজমলক সেৱা জনোৱা নাছিল। এজন জ্যেষ্ঠ ৰাজনীতিক হিচাপে, এজন জ্যেষ্ঠ ব্যক্তি হিচাপে তেওঁলোকে সমৰ্থন কৰিছিল। আজি যদি সেই মানুহজন দাড়ি টুপি থকা মানুহ কাৰণে, বদৰুদ্দিন আজমল হোৱাৰ কাৰণে, মুছলমান হোৱাৰ কাৰণেও যদি সেই দৃষ্টিভংগীৰে চাইছে, সেই মানুহজন যদি পাঞ্জাবী হ'লহেঁতেন তেতিয়াহ'লেতো আমাৰ আপত্তি নাথাকিলহেঁতেন। আৰু বদৰুদ্দিন আজমলক যদি এজন জ্যেষ্ঠ বুলি সেই মহিলাসকলে যদি সেৱা কৰিছিল, আৰু তেওঁলোকে ইতিমধ্যেই স্পষ্ট কৰিছে এজন জ্যেষ্ঠ ব্যক্তি হিচাপে সেই সময়ত তেওঁলোকে তেখেতক সেৱা কৰিছিল। আমিতো সৰুতেই শিকিছোঁ যে জ্যেষ্ঠজনক সেৱা কৰাটো আমাৰ সংস্কৃতি। আমিতো কেতিয়াও সৰুতে শিকা নাছিলোঁ, আমিতো কেতিয়াও সৰুতে পঢ়া নাছিলোঁ যে জ্যেষ্ঠজন হ'লেও মুছলমানক সেৱা কৰিব নালাগে, অকল হিন্দুকহে সেৱা কৰিব লাগিব বুলি, খ্ৰীষ্টানক সেৱা কৰিব নালাগিব। তেনেকৈতো আমি কেতিয়াও পঢ়া নাছিলোঁ, শিকা নাছিলোঁ। এতিয়া এইবিলাক কি কথা? যিজন ব্যক্তিয়ে প্ৰথম ৰাজনীতিক আমি ভাবোঁ যে 2.5 কোটি টকা সামগ্ৰী বিতৰণ কৰিম বুলি ঘোষণা কৰিছিল, তেতিয়ালৈকেতো কোনো এজন সাংসদ, মন্ত্ৰী, বিধায়কে তেনেকৈ এককভাৱে ক'ব পৰা নাছিল। তেতিয়া আপোনালোক ক'ত আছিল? সেই মানুহখিনিৰ ওচৰত সাহায্য বিতৰণ কৰাৰ পিছত, চিকিৎসা সামগ্ৰী তেওঁ লৈ বানাক্ৰান্ত ৰাইজৰ মাজত চিকিৎসা সাহায্য দিয়াৰ পিছত, সকলোখিনি হৈ যোৱাৰ পিছত এতিয়া আপোনালোকে সাৰ পাইছে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তেনেকৈ কথা ক'বলৈ। মানুহৰ মিনিমাম এটা লজ্জা থকা উচিত। আচলতে মিনিমাম এটা মানুহক আক্ৰমণ কৰাৰো এটা সীমা থকা উচিত বুলি আমি ভাবোঁ। এই কথাটো গ্ৰহণযোগ্য নহয়। আজি স্বাধীনতা দিৱসৰ দিনটোত অন্ততঃ এনেকুৱা কথা কোৱাৰ অকণো মন নাছিল, কিন্তু এইকেইদিন কথাবিলাক শুনি চাই দেখি বৰ ভাল নালাগিল। সেইকাৰণেহে কথাখিনি ক'লোঁ। অকণমান আপোনালোকে বিবেচনা কৰি চাব।